ডিয়াৰ ষ্টুডেণ্ট আকৌ এবাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আমাৰ এবিসি কোচিং আসাম চেনেলটোলৈ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে জানাই যে আমি ইন্ডিগো নামৰ পাঠটো আলোচনা কৰি আছিলো ইতিমধ্যে তিনিটা খণ্ড আমাৰ ইউটিউবৰ প্লেলিষ্টত সেকেন্ড ইয়াৰৰ প্লেলিষ্টত আছে দিয়া আছে তোমালোকে চাই লবা ঠিক আছে তিনিটা ক্লাস তোমালোকে চোৱাৰ পিছত আজি আমি 4 নম্বৰ যেটো আমাৰ তোমালোকৰ খণ্ড আছে হেখিনি আৰম্ভ কৰিছো 4 নম্বৰ খণ্ডটো আৰম্ভ হ'ব পেজ নম্বৰ 50 ৰ পৰা 50 ৰ পৰা তোমালোকে উলিয়াই লবা নহলে পিনে ইয়েটো চাব পাৰিবা খুব সুন্দৰকৈ দিয়া থাকিব ইয়াতে ঠিক আছে আমি আৰম্ভ কৰিছো In consequences, Gandhi received a summon to appear in court the next day. Aru Gandhi ji jehetu disobey korise amar jikhini order ahisile amar SP r pora superintendent of police r pora jikhini order ahisile order khini jehetu disobey korisile hei karone Gandhi jir namot eta summon ahi porile eta order ahi porile je Gandhi ji appear hobo lage ahibo lage court ot ahibo lage অর্থাৎ আদালতত আহিব লাগে দা নেক্সট ডে তার পিছৰ দিনাখনে গান্ধীজিয়ে আদালতত আহিব লাগে তেনেকৈ ধৰণৰ এটা কথা আহি পৰিলে গান্ধীজিৰ জীৱনত হঠাতে ঠিক আছে অল নাইট গান্ধী ৰিমেইন অৱেক গোটেই ৰাতিটো গান্ধীজিয়ে জাগি থাকিলে উজাগৰে থাকিলে হি টেলিগ্ৰাফ ৰাজেন্দ্ৰ প্ৰসাদ আৰু তেওঁ ৰাজেন্দ্ৰ প্ৰসাদক টেলিগ্ৰাফ কৰিলে চিঠি লিখি পঠাই দিলে টু কেম ফ্ৰম বিহাৰ কৈছে যে বিহাৰৰ পৰা তেওঁ আহিব লাগে উইথ ইনফ্লুয়েন্সিয়েল ফ্ৰেন্ড তেওঁৰ যিসকল বন্ধুবৰ্গ ইনফ্লুয়েন্সিয়েল হয় অর্থাৎ প্রভাবশালী হয় তেওঁ তেনেকৈ ধৰণৰ বন্ধুবৰ্গক লৈ পিনে আহিব লাগে কোনে আহিব লাগে আমাৰ ৰাজেন্দ্ৰ প্ৰসাদে আহিব লাগে ঠিক আছে হি সেন্ট ইনস্ট্ৰাকশন টু দা আশ্ৰম গান্ধীজিৰ যিবিলাক আশ্ৰম আছিল আশ্ৰমত তেওঁ ইনস্ট্ৰাকশন পঠিয়াই দিলে যে অহা এক মাহ বা অহা 15 দিনত আশ্ৰমত কি কৰিব লাগিব কি হ'ব কেনেকৈ ধৰণে কাম কৰিব তাৰে পৰা তেওঁ গোটেই ৰাতিটো ভিতৰতে ইনস্ট্ৰাকশন লিখিলে লিখি পিনে কি কৰিলে পঠিয়াই দিলে He were a full report to Viceroy. তৰপৰি তেওঁ লিখিলে এটা ফুল ৰিপৰ্ট লিখিলে সেই ঘটনাটো সম্পৰ্কে কাক লিখিলে ভাইসৰয়ক লিখিলে ভাইসৰয় মানে কি গোটেই ইন্ডিয়াত আমাৰ অল ওভাৰ ইন্ডিয়াত আমাৰ ব্ৰিটিছ সকলৰ যিখিনি যিজন হেড মানুহজন তেওঁ ভাইসৰয় বুলি কয় ভাইসৰয়ক তেওঁ লিখিলে যে একচুয়ালি চাম্পাৰণৰ ঘটনাখিনি কি আৰু চাম্পাৰণত কি ধৰণে কি হৈ আছে ঠিক আছে Morning found the town of Motiari black with peasant আৰু তাৰ পিছৰ দিন ৰাতিপুৱা আমাৰ গোটেইখিনি মতিয়াৰী টাউন পিজেন্ট দি পিনে ব্ল্যাক হৈ গৈছে মানে কৃষক দি পিনে একদম ব্ল্যাক হৈ গৈছে ব্ল্যাক হৈ পৰিছে কলা হৈ পৰিছে এতিয়া তোমালোকে মোক কোৱাচোন কৃষক দি পিনে কলা কেনেকৈ হ'ব পাৰে গোটেইখিনি কৃষক ভৰ্তি হৈ আছে কলা কেনেকৈ হল একচুয়ালি কলা এনেকৈ হল এই কাৰণে কলা বুলি কৈ আছে ব্ল্যাক বুলি কৈ আছে বিকজ কৃষক সকলে যেতিয়া সিৰিয়ালি গোটেই যিখিনি হিহঁতৰ হেৰি আছিল টাউনখিনি আছিল মতিয়াৰী টাউনত কৃষকে ভৰ্তি হৈ পৰিছিল তেতিয়া কৃষক সকলৰ মূৰ যিখিনি আছিল মূৰৰ যিখিনি চুলি আছে চুলিৰ কালাৰ কি হয় ব্ল্যাক হয় আৰু চাৰিও পিনে সকলোকে ড্ৰোন শ্বট কৰি আছিল ঠিক আছে সকলোকে কি কেনেকৈ দেখা গৈ আছিল ব্ল্যাক দেখা গৈ আছিল ঠিক আছে ওকে they did not know Gandhi record in South Africa আৰু মানুহসকলে জনা না আছিল যে গান্ধীজিৰ একচুয়ালি সাউথ আফ্ৰিকাত কি ঘটনা কৰি থৈ আছিল গান্ধীজিৰ ৰেকৰ্ড কি সাউথ আফ্ৰিকাত এইখিনি জনা না আছিল they had merely heard that আমাৰ গান্ধীজিৰ কথা খুব কম মানুহে হয়তোবা শুনিছে that a Mahatma who want to help them এজন মহাত্মা বুলি এজন মানুহ আহিছে যিজন মানুহে তেওঁক মানে হেল্প কৰিব তেওঁলোকক সহায় কৰিব কাৰণে আহিছে was in trouble আৰু তেওঁ আজি বিপদত পৰিছে ট্ৰাভেল হৈছে বিপদত পৰিছে with the authorities যিসকল অথৰিটিজ আছে যিসকল চৰকাৰী মানুহ আছে ব্ৰিটিছ অফিচিয়েল সকল তেওঁলোকৰ লগত এটা সমস্যা হৈ গৈছিল বা ট্ৰাভেল হৈ গৈছে ঠিক আছে their spontaneous demonstration in thousands around the courthouse was the beginning of the liberation from the fear of the British. They are spontaneous মানে আপনা আপনি গান্ধীজিয়ে যে কোনোবাক মাতিছে গান্ধীজিয়ে যে পিজন সকলকে আহিব গৈছে তেনেকুৱা না আছিল মানুহসকলে অটোমেটিকলি মানুহসকলে আপনা আপনি তাতে একগোট হৈছিল ডেমনস্ট্ৰেচন হৈছিল সকলোৱে একগোট হৈছিল in thousand হাজাৰ সংখ্যক মানুহ একগোট হৈছিল ঠিক আছে around the court house কোৰ্টৰ বাহিৰত অৰ্থাৎ যি আমাৰ ন্যায়ালয় আছে ন্যায়ালয়ৰ বাহিৰত একগোট হৈছিল was the beginning and that was the beginning হেখিনি আৰম্ভ হল of their liberation সিহঁতৰ মুক্ত হোৱা আৰম্ভ হল from
ফিয়াৰ ভয়ৰ পৰা মুক্ত হোৱা আৰম্ভ হৈ গৈছে অফ দা ব্ৰিটিছ কৈছে যে সেইখিনিৰ পৰা আৰম্ভ হল ব্ৰিটিছৰ ভয়ৰ পৰা মুক্ত হোৱাৰ যিখিনি প্ৰক্ৰিয়া তাৰ পৰাই আৰম্ভ হৈছিল ঠিক আছে তাৰপিছত কি কৈ আছে দা অফিচিয়েল ফিল পাৱাৰলেছ যিসকল অফিচিয়েল আছে যিসকল চৰকাৰী মানুহ আছে সিহঁতে পাৱাৰলেছ অনুভৱ কৰিছিলে যে ইমান বিলাক মানুহৰ আগত কিনো পাৱাৰ থাকিব ইমান বিলাক মানুহক সিহঁতে কেনেকৈনো কন্ট্ৰোল কৰিব পাৱাৰলেছ উইদাউট গান্ধীজ কোঅপাৰেশন গান্ধীয়ে যদি কোঅপাৰেট নকৰে গান্ধীয়ে যদি সিহঁতক লগ নিদিয়ে গান্ধীয়ে যদি সিহঁতক সহায় নকৰে সিহঁতে পাৱাৰলেছ আৰু তেনেকুৱা এটা সিহঁতৰ অনুভৱ হৈছিল ব্ৰিটিছ অফিচাৰসকলৰ অনুভৱ হৈছিল হি হেল্প দেম ৰেগুলেট দা ক্ৰাউড আৰু আমাৰ গান্ধীজীয়ে গোটেই মানুহসকলক গোটেই মানুহবিলাকক ক্ৰাউড মানে ভিৰ গোটেই ভিৰখনক যাতে ৰেগুলেট কৰিব পাৰে সেই কাৰণে গান্ধীজীয়ে কৈ দিলে যে তোমালোকে হইল্লা নকৰিবা একেবাৰে নিজৰ ঠাইত বহি থাকা বা নিজৰ ঠাইত শান্ত মনেৰে ৰোৱা মোৰ একো নহয় মোৰ একো অসুবিধা নহয় তেনেকুৱাকৈ কৈছিলে ঠিক আছে তাৰ মানে গান্ধীজীয়ে আলটিমেটলি কাক হেল্প কৰিলে ব্ৰিটিছসকলক হেল্প কৰিলে হি ওয়াজ পোলাইট এণ্ড ফ্ৰেণ্ডলি আৰু গান্ধীজী খুব পোলাইট আছিল খুব শান্তশিষ্ট আছিল এণ্ড অবভিয়াছলি ফ্ৰেণ্ডলি আছিল অৰ্থাৎ বন্ধুত্বসুলভ আছিল হি ওয়াজ গিভেন দেম কনক্ৰিট প্ৰুফ অফ দেয়াৰ মাইট কি কৈছে হি ওয়াজ গিভিং দেম তেওঁ গান্ধীজীয়ে তাতে কোৰ্টত দি আছিল কনক্ৰিট প্ৰুফ একেবাৰে সঠিক প্ৰুফ দি আছিল প্ৰমাণ দি আছিল দ্যাট যে দেয়াৰ মাইট হিট হাৰ্টো ড্ৰেডেড এণ্ড আনকোশ্চেন কুড বি চ্যালেঞ্জ বাই ইন্ডিয়ান কৈ আছে এতিয়ালৈ ভয়ে যিখিনি আমি গ্ৰহণ কৰি আছো এইখিনি বস্তু আমি আনকোশ্চেন কৰি নাথাকো আমি তাৰ মানে এতিয়া আমি কোশ্চেন কৰিম এতিয়া আমি কোশ্চেন নকৰাকৈ নাথাকো এতিয়া আমি কোশ্চেন কৰিমে সদায় কুড বি চ্যালেঞ্জ বাই ইন্ডিয়ান এতিয়া ভাৰতীয় সকলে কি কৰিব চ্যালেঞ্জ কৰিব ব্ৰিটিছ অফিচাৰ সকলৰ আগত আহি পিনে সিহঁতে চ্যালেঞ্জ কৰি গব যে আমাৰ ইয়াত কিনো ভুল আছে আমাক তোমালোকে কিয় অন্যায় কৰি আছে আমাৰ ওপৰত এনেকৈ কোৱাৰ বাবে গান্ধীজীয়ে সাজু হৈ আছিল আৰু গান্ধীজীয়ে সিহঁতক হেগিনি সাহস প্ৰদান কৰি আছিল ঠিক আছে আফটাৰ দ্যাট দা গভৰ্নমেন্ট ওয়াজ বাফেলড গভৰ্নমেন্ট বা সৰকাৰ কিহত পৰিলে বিবুদ্ধিত পৰি গলে বাফেলত পৰি গলে দা prosecutor request the judge to postpone the trial amar prosecutor mane ki sorkari jijon ukil ase sei jonok prosecutor boli kowa hoy aru prosecutor lawyer boli koy aru jijon asami thake asami mane jar uporot case kini kora hoy asamir ki thake defense lawyer thake aru prosecutor kak boli kowa hoy sorkari jekini ukil thakibo hekini prosecutor boli kowa hoy thik ase prosecutor request korile judge bilakok to postpone the trial je jekini trial ase jekini karbai ase বা যিখিনি সিহঁতে সিদিনাৰ যিখিনি বিচাৰ হ'ব সেইখিনি বস্তু বা বিচাৰখিনি কি কৰিব লাগে পোষ্টপন কৰিব লাগে বা বাতিল কৰিব লাগে এপাৰেন্টলি দা অথৰিটিজ উইচ টু কনসাল্ট দেয়াৰ সুপাৰিয়ৰ আৰু যিসকল জাজেছ আছে জাজেছ বিলাকক ক'লে ঠিক আছে আমি আমাৰ সুপাৰিয়ৰৰ লগত আমি আমাৰ যিসকল হায়াৰ জাজেছ আছে সিহঁতৰ লগত আমি কি কৰো আলোচনা কৰি পিনে চাও কি হয় বা কি কয় ঠিক আছে গান্ধী protest against the delay আৰু গান্ধীজীয়ে যিখিনি পলম কৰি আছিল সিহঁতে যিখিনি ডিলে কৰি আছিল ডিলেৰ এগেইনষ্টত গৈ পিনে কি কৰিছিল প্ৰটেষ্ট কৰা মানে সিহঁতে শান্তিপূৰ্ণভাৱে আন্দোলন কৰিছিল ধৰ্ণা কৰিছিল যে এনেকৈ কৰিলে নহব আজি তোমালোকে মোক মাতিছা আজিয়ে বিচাৰ কৰিব লাগিব যি হ'ব আজিয়ে হ'ব তোমালোকে যদি মোক জেলত পঠিয়াই দিয়ে আজিয়ে জেলত যাম দৰকাৰ পৰিলে কিন্তু আজিয়ে বিচাৰ হ'ব লাগিব এনেকৈ ধৰণৰ এটা কথা হি ৰিড এ ষ্টেটমেন্ট প্লেডিং গিল্টি আৰু তেওঁ এনেকৈ ধৰণৰ ষ্টেটমেন্ট পঢ়া আৰম্ভ কৰিলে এনেকৈ ধৰণৰ কথা কোৱা আৰম্ভ কৰিলে তেওঁ মানে স্বীকাৰ কৰা আৰম্ভ কৰিলে যে হয় মই ভুল কৰিছো মই গিল্টি হয় এনেকৈ ধৰণৰ কথা কোৱা আৰম্ভ কৰিলে হি ওয়াজ ইনভলভড হি টোল্ড দা কোৰ্ট আৰু তেওঁ কোৰ্টত কৈ আছে যে হয় মই যিখিনি বেয়া কৰ্ম আছে বেয়া কৰ্মত ইনভলভ হৈ আছিল যদি মতিয়াৰি অহাটো বেয়া কৰ্ম হয় তেনেহলে অবিয়াসলি মই ভুল কৰিছো আৰু মই বেয়া কৰ্মত অবিয়াসলি কি হৈ আছো এংগেজ হৈ আছো বা জড়িত হৈ আছো এই বেয়া কামটোত ইন এ কনফ্লিক্ট অফ ডিউটিজ অন দা ওয়ান হ্যান্ড কিন্তু অন্য ফালে আবার কি হৈ আছে কনফ্লিক্ট অফ ডিউটিজ হৈ আছে নিজৰ কৰ্তব্যত আমাৰ যি আমাৰ ব্ৰিটিছ অফিচিয়াল সকল আছে নিজৰ কৰ্তব্য পালন নকৰি আছিল এনেকুৱা হৈ আছে কাৰণ সিহঁতে যেহেতু গান্ধীজীৰ কাছে মাতিছে বিচাৰ কৰিবৰ কাৰণে আজি বিচাৰ কৰিব লাগে সিহঁতে কিন্তু সিহঁতৰ ডিউটিখিনি ভালদৰে পালন নকৰি আছে এইখিনি কথা গান্ধীজীয়ে সিহঁতক বাৰে সুৱৰাই দি আছে ঠিক আছে not to set a bad example as a law breaker কৈ আছে যে গান্ধীজীয়ে কৈ আছে মই ল ব্ৰেক কৰিব বিচৰা না আছিলো মই আইন ভংগ কৰি এটা এক্সাম্পল সেট কৰিব বিচৰা না আছিলো এটা উদাহৰণ সেট কৰিব বিচৰা না আছিলো অন দা আদাৰ হ্যান্ড আৰু অন্য ফালে to render the humanitarian and national service কৈ আছে অন্য ফালে
যদি অন্য ফালেৰে আমি চাওঁ মই কিন্তু আইন ব্ৰেক কৰিব বিচৰা নাছিলো অন্য ফালে চালে তোমালোকে গম পাবা বা আপোনালোকে গম পাব মই মানৱীয়তাৰ খাতিৰত আহিছো হিউম্যানিটেৰিয়ানৰ খাতিৰত আহিছো এণ্ড নেশ্যনেল সাৰ্ভিস প্ৰদান কৰিবৰ কাৰণে আহিছিলো অৰ্থাৎ বা ৰাষ্ট্ৰীয়ভাৱে নিজৰ যি সেৱা প্ৰদান কৰিবৰ কাৰণে আহিছিল এনেকৈ কৈ আছে for which he had come কৈ আছে যে তাৰ কাৰণে মই আহিছো বা তাৰ কাৰণে মোৰ ইয়ালৈ অহা হৈছে he disregarded the order to leave কৈছে হয় মই ডিসরিগার্ড কৰিছো মই ডিসরেসপেক্ট কৰিছো মই অমান্তি হৈছিলো যে তোমালোকে বা আপোনালোকে যিখিনি মোক অৰ্ডাৰ দিছিলে যে জাগাখন মই পৰিত্যাগ কৰিব লাগে চাম্বাৰণৰ পৰা গুছি যাব লাগে মই ডিসরেসপেক্ট কৰিছো not for want of respect of lawful authorities মই এইখিনি অথৰিটিছক যে ৰেসপেক্ট কৰিব লাগে সেইখিনিৰ কাৰণে কৰা নাই সম্মান কৰিব লাগে সেইখিনিৰ কাৰণে কৰা নাই but in obedience to the higher law of our being কৈ আছে মই মেবি আপোনাৰ কোৰ্টক অসম্মান কৰিছো কিন্তু যিখিনি ওপৰত যিখিনি কোৰ্ট আছে ওপৰৰ কোৰ্ট কি হ'ব সেই লয়াৰ সকলৰ ওপৰত যে এটা কোৰ্ট আছে সেই যে জাজেস গুলো আছে জাজেস বিলাকৰ ওপৰত যে এজন জাজেস আছে এজন বিচাৰক আছে কোন বিচাৰক ভগৱানৰ কথা কৈ আছে গান্ধীজীয়ে ঠিক আছে কৈ আছে আজি মই আপোনাৰ অৰ্ডাৰ অমান্তি হৈছো কিন্তু ভগৱানে যিখিনি মোক অৰ্ডাৰ দিছে ভগৱানে যে মোক ইয়াত পঠিয়াই দিছে মই মানৱীয়তাৰ খাতিৰত আহিছো ইয়ালৈ গতিকে মই মানৱীয়তাৰ খাতিৰত আহিলে মই মানৱীয়তাৰ যিখিনি ধৰ্ম আছে এই ধৰ্মখিনি মোৰ পালন কৰিবই লাগিব ঠিক আছে হায়াৰ ল অফ আৱাৰ বিং কৈ আছে যে যিখিনি হায়াৰ ল আছে যিখিনি উচ্চ স্তৰৰ ল আছে ভগৱানৰ ওচৰত যিখিনি আইন আছে তাত যাতে মই নিজকে দোষী সাব্যস্ত নকৰো তাত যাতে মই এজন ভাল ব্যক্তি হ'ব পাৰো সেই কাৰণে মই ইয়াত আছো বা তোমাৰ আপোনাৰ যি আইন আছে বা কানুন আছে সেইখিনি ডিজবে কৰিছো the voice of conscience মই নিজৰ মনৰ ভিতৰৰ মই নিজৰ মনৰ কনসায়েন্সৰ কথা শুনিছো নিজৰ মনৰ কথা শুনিছো ঠিক আছে he asked the penalty due আৰু তেওঁ কৈছে মই আপোনালোকে যিখিনি পেনাল্টি বিচাৰি আছে আপুনি যিখিনি কৈ আছে যে মোৰ কি দিব লাগিব তোমালোকে ক'ব পাৰা যে পেনাল্টি মানে তোমালোকে ক'ব পাৰা যে যিখিনি ক্ষতিপূৰণ দিব লাগিব বা মাসুল প্ৰদান কৰিব লাগিব এইখিনি কি কৰিম মই ডিউ কৰিম অৰ্থাৎ মই এইখিনি প্ৰদান কৰিব নোৱাৰিম এনেকৈ কৈ আছে the magistrate announced that তাৰ পিছত মেজিস্ট্ৰেটে এনাউন্স কৰিলে আমাৰ যিজন জাজেস সকলে এনাউন্স কৰিলে that যে he would pronounce sentence after a 2 hour কি বুলি কৈছে সিহঁতে জাজমেন্ট দিব সেন্টেন্স প্ৰদান কৰিব after 2 hour 2 ঘণ্টা পিছত প্ৰদান কৰিব recess and asked Gandhi to furnish bail for those 120 minute কৈ আছে যে আমি বিৰতিৰ পাছত ৰিসেছৰ পিছত বিৰতিৰ পিছত আমি আকৌ আলোচনা কৰিম and asked Gandhi আৰু গান্ধীজি কলে যে আপুনি কি কৰক to furnish bail আপুনি বেইলৰ কাগজ আনক আৰু বেইল এখন ফাৰ্নিশ কৰক for those 120 minute সেই 120 মিনিটৰ ভিতৰত আপুনি কি কৰক খুব সুন্দৰকৈ এখন বেইলৰ কাগজ লৈ আহক আৰু বেইলৰ কাগজ আপুনি আনি পিনে কি কৰক সাবমিট কৰি দিয়ক গান্ধী ৰিফিউজ আৰু গান্ধী লগে লগে ৰিফিউজ কৰিছিল বলে মোক বেইল নালাগে মই বাহিৰত ওলাব নিবিচাৰো মোক বেইল নালাগে এনেকৈ কৈ আছে the judge released him without bail and after that obviously judges release him গান্ধীজি ৰিলিজ কৰি দিলে without bail কোন ধৰণৰ বেইলৰ কাগজ জমা নলোৱাকৈ ৰিলিজ কৰি দিলে বলে যাওক গান্ধীজি আপুনি এনজয় কৰক ঠিক আছে ওকে তাৰ পিছত কি কৈ আছে when the court reconvened the judge said he would not deliver the judgment for several days তাৰ পিছত যেতিয়া আমাৰ কোৰ্ট ওপেন হৈছিল ৰিকনভেন্ট হৈছিল তেতিয়া জাজেস বিলাকে কৈছিলে যে সিহঁতে কোনো ধৰণৰ জাজমেন্ট বহু দিনলৈ ডেলিভাৰ কৰিব নোৱাৰে বা জাজমেন্ট সিহঁতে বহু দিন লৈ সেভাৰেল ডেজ লৈ সিহঁতে জাজমেন্ট দিব পৰা নাছিলে কোনো ধৰণৰ খাটাংকৈ কথা ক'ব পৰা নাছিলে যে গান্ধীজীৰ লগত কি কৰিলে ভাল হ'ব কি কৰিলে বেয়া হ'ব মিনহুইল আৰু তাৰ পিছৰ সময়ত হি এলাউড গান্ধীজিক সিহঁতে এলাউ কৰিলে গান্ধীজিক সিহঁতে এলাউ কৰিলে বা স্বীকাৰ কৰি ললে বা তোমালোকে ক'ব পাৰা যে মানে তোমালোকে অৰ্ডাৰে ক'ব পাৰা যে বল ঠিক আছে কোনো অসুবিধা নাই আমাৰ টু ৰিমেইন এট লিবাৰ্টি তুমি তোমাৰ মন মৰ্জি ভাবে যত ইচ্ছা তাতে তুমি থাকিব পাৰা এনেকৈ গান্ধীজিক এটা সুন্দৰকৈ কথাখিনি কৈ দিলে ঠিক আছে ৰাজেন্দ্ৰ প্ৰসাদ ব্ৰিজ কিশোৰ বাবু মৌলানা মজরুল হক and several other prominent lawyers had arrived from Bihar বিহাৰৰ পৰা কোনে আহিছে ৰাজেন্দ্ৰ প্ৰসাদ ব্ৰিজ কিশোৰ বাবু মৌলানা মজরুল হক and অন্য যি সকল several prominent lawyer আছে গণ্যমান্য যি সকল আমাৰ উকিল আছে উকিল বিলাক আহিছে they conferred with Gandhi সিহঁতে গান্ধীজীৰ লগত কথা পাতিছিলে what would they do সিহঁতে কি কৰিব if he was sentenced to prison আৰু গান্ধীজীয়ে খুদিছিলে তোমালোকে কি কৰিবা যদি
যদি ব্ৰিটিছ অফিচিয়েল সকলে ব্ৰিটিছৰ জাজেছ বিলাকে মোক কোৰ্টত মোক জেলত ভৰাই লৈ যায় তোমালোকে কি কৰিবা এনেকৈ খুদিছিলে ঠিক আছে গান্ধী আস্কড গান্ধীজী খুদিছিলে why কিয় তা সিনিয়ৰ লয়াৰ ৰিপ্লাইড গান্ধীজী সিনিয়ৰ লয়াৰ সকলে যি সকল সিনিয়ৰ আমাৰ উকিল আছে উকিল সকলে ৰিপ্লাই দিলে যে they had come to advise and help him কৈছে আমি আপোনাক এডভাইস কৰিবৰ কাৰণে উপদেশ দিবৰ কাৰণে and help কৰিবৰ কাৰণে আহিছো if he went to jail যদি আপুনি জেলত যায় there would be nobody তেনেহলে ইয়াত কোনোও নাথাকিব to advise যে আমি কাক এডভাইস প্ৰদান কৰিম কাক আমি উপদেশ প্ৰদান কৰিম and they could go home and obviously আমি বিলাকত যাম ঘৰলৈ গুছি যাম এনেকৈ কোনে কৈ আছে যি সকল সিনিয়ৰ লয়াৰ আছে আমাৰ ৰাজেন্দ্ৰ প্ৰসাদৰ লগত আহিছে তেওঁলোকে কৈ আছে after that কি হল ঘটনাটো what about the injustice to sharecropper গান্ধীজী demanded গান্ধীজী তেতিয়া অলপ খঙাল হৈ পিনে কৈ আছে তেনেহলে what about the injustice of the sharecroppers এই sharecropper বিলাকৰ ওপৰত যে ইনজাস্টিস হৈ আছে অন্যায় হৈ আছে অত্যাচাৰ হৈ আছে সেই বিলাকৰ কি মই জালত গলো ঠিক আছে কিন্তু হিয়তৰ ওপৰত যে অন্যায় অত্যাচাৰ হৈ আছে সেই বিলাকৰ কি হ'ব এনেকৈ গান্ধীজী কৈ আছে the lawyers withdrew to consult লয়াৰ সকলে আকৌ সিহঁতৰ মাজত কি কৰি আছে কনসাল্ট কৰি আছে কথা বতৰা কৈ আছে ৰাজেন্দ্ৰ প্ৰসাদ has recorded the upshot of their consultation আৰু গান্ধীজী ৰাজেন্দ্ৰ প্ৰসাদে লাষ্টত গৈ পিনে শেষত গৈ পিনে এটা নিৰ্ণয় ললে upshot কৰিলে নিৰ্ণয় ললে of their consultation সিহঁতে যিখিনি কথা বতৰা কৰিলে কনসালটেশন কৰিলে they thought সিহঁতে এটি ভাবিলে যে amongst themselves সিহঁতৰ মাজৰ পৰা that Gandhi was totally a stranger কৈ আছে যে ৰাজেন্দ্ৰ প্ৰসাদ গৈ পিনে এইখিনি কথা কৈ আছে তোমালোকে চোৱা তাতে মুজাফৰপুৰত বা মতিহাৰীত গান্ধীজী এজন কি হয় গান্ধী was totally a stranger এজন অচিনাকি ব্যক্তি হয় stranger হয় and yet he was prepared to go to prison আৰু তেওঁ এতিয়াও প্ৰিপেয়াৰ হৈ আছে প্ৰিজনত যাবৰ কাৰণে জেললৈ যাবৰ কাৰণে কাৰ কাৰণে যাব মুজাফৰপুৰ নহয় চাম্পাৰণৰ মানুহসকলৰ কাৰণে তেওঁ কলৈ যাব ৰেডি হৈ আছে জেললৈ যাবলৈও ৰেডি হৈ আছে ঠিক আছে prepared to go to prison for the sake of the peasant সকলৰ কাৰণে if they যদি তেওঁ পাৰে on the other hand অন্যহাতে being not only resident of the adjoining district আমি তো ওচৰা-ওচৰি ডিস্ট্ৰিক্টৰ মানুহ but also those who claim to have serve this peasant লগতে আমি ক্লেমো কৰো যে আমি সেই মানুহবিলাকৰ কাৰণে peasantৰ কাৰণে দিন ৰাতি খাটি থাকো তেনেকৈ ধৰণে আমি কওঁ ঠিক আছে should go home আৰু আমি কি ঘৰত যাব পাৰো গান্ধীজী এজন stranger বাহিৰগত মানুহ আহি পিনে সিহঁতক যদি হেল্প কৰি আছে সিহঁতৰ কাৰণে যদি জেললৈ গৈ আছে তেনেহলে আমি এডজয়নিং ডিস্ট্ৰিক্টৰ মানুহ ওচৰা-ওচৰি ডিস্ট্ৰিক্টৰ মানুহ আমি কি এনেকৈ কৰি থাকিব নোৱাৰো আমি কি হেল্প কৰিব নোৱাৰো should go home আমি কি ঘৰত যাব বিচাৰি আছো it would be shameful desertion কৈ আছে এয়া খুবই বেয়া বা shameful লজ্জাজনক desertion হয় বা লজ্জাজনক এটা কথা হয় এনেকৈ ধৰণে কৈ আছে সো আজিৰ ক্লাছটো খুবই শৰ্ট ৰাখিলো আশা কৰো তোমালোকে বুজি পাইছা তোমালোকে যদি বুজি পাইছা কমেন্টত জনাবা ডান বুলি ঠিক আছে ডান বুলি লিখি দিবা মই গম পাম যে তোমালোকে চাই আছা প্ৰত্যেকটো ভিডিওৰ তলত ডান বুলি লিখি দিবা ঠিক আছে যি সকল আমাৰ অফলাইনত ক্লাস কৰা তোমালোকে এইখিনি ভিডিও চাব পাৰা খুব সুন্দৰকৈ তোমালোকে বুজিব যদি তাতে অসুবিধা হৈ আছিল ইয়াতে বুজিব পাৰিবা ঠিক আছে যদি বুজা নাই তেনেহলে আকৌ ৰিপিট কৰি তোমালোকে চাব পাৰা তেনেহলে আজিৰ ক্লাছটো আমি ইয়াতে সমাপ্ত কৰিলো অহা ক্লাছত আকৌ লগ পাম আজিৰ ক্লাছটো মানে জয় হিন্দ জয় ভাৰত